হেল্ল' গাইজ, সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা আৰু শুভকামনা থাকিল। আৰু মই গা পা ধুলোঁ আৰু ঘৰৰ কামো হৈ গ'ল কমপ্লিট। আৰু এতিয়া ৰেডি হ'ব আছে, তো সেয়া নখকেইটা মানে চাফা কৰিব আছে। আৰু কিবা কৈছে যদিও মানে এইবোৰ মাইণ্ড নিদিব, এইবিলাক কৈয়ে থাকে আৰু ময়ে নিজে মাইণ্ড নিদিওঁ। আৰু সেয়া মানে ভৰিৰ নখকেইটাত মানে সেয়া নখকেইটা কাটিলোঁ ৰাতিপুৱাই, আৰু ৰাতি এয়া নেইল পলিচ লগাই থৈছিলোঁ। মানে নখকেইটা চাফা কৰিব আছে, মানে সেয়া নেইল পলিচ লগাইছিলোঁ, মানে অলপ চাইডে চাইডে কিবা কিবি সেয়া হৈ আছে, তো এইবোৰ অকণমান চাফা কৰিব লাগিব। তো তাৰপিছতে ৰেডি হ'ম বিহু বুলি। ঠিক আছে দিয়ক, তেনেহ'লে মোৰ মিনি ব্লগটো চাই থাকিব। আৰু আপোনালোকে ক'ৰ পৰা চাই মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন এই ভিডিঅ'টোৰ জৰিয়তে। আৰু আজিৰ ভিডিঅ'টো মই আজি সন্ধিয়া বা ৰাতিলৈ মই এইটো এয়া কৰি দিম, আপলোড কৰি দিম। তো ঠিক আছে দিয়ক, তেনেহ'লে বিহু বিশেষ ঘৰ এইবাৰ এনেকৈ সজোৱা নাই, তাৰে আগতেই মানে সজোৱা হৈছে। তো কিবা কিবি আনিছে আৰু কুশ্বন কভাৰ হওক বা টেবুল কভাৰ হওক, এনে ঘৰৰ পৰাই আনিছে। আৰু মই ভাবি আছোঁ টি টেবুলখনত সেয়া কৰি দিওঁ, গামোচা এখনে পাৰি দিওঁ, অলপমান বিহু ভাইবছটো আহিব। তো সেয়া মাক কৈ থৈছোঁ যে গামোচা এখন ওলাই দিওঁ বুলি। তো সেয়া সেইখন মই পাৰি, যদি গামোচা ডাঙৰ পাওঁ তেতিয়াহে পাৰিম, নহ'লে সৰুটো পাৰিলে এনেও ভাল নালাগে। টি টেবুলখন অকণমান ডাঙৰেই হয় বাৰু। তো ঠিক আছে দিয়ক, তেনেহ'লে মই একেবাৰে আপোনালোকক বিহু সাজত ওলাই কেনে আপোনালোকক লগ পাম। ঠিক আছে গাইজ, মই আপোনালোকতো মানে ক'লোৱে, তাৰপিছতে তাৰমানে মায়ে এয়া ওলাই দি আছে মোক, আৰু এইখন ৰিহা ওলাই দিছে। তো চাই লওঁ, এইখনেই ল'ম আৰু ফাইনেলি, কিন্তু মেখেলা চিলেক্ট হোৱা নাই। তো সেয়া ঠিক আছে দিয়ক, তেনেহ'লে মই কি পিন্ধোঁ ফাইনেল মানে লুকটো আপোনালোককতো দেখামেই, তথাপিও আগতে বাৰু দেখাব পাৰিলে ভাল হয়। তো সেয়াই মই ট্ৰাই কৰি আছোঁ। মায়ে ইফালে গডৰেজত বিচাৰি দি আছে। গাইজ, মই যে কৈছিলোঁ আপোনালোকক টি টেবুলত পাৰাৰ কাৰণে এখন গামোচা ল'ম বুলি, তো মায়ে এইখন ওলাই দিলে। কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন, আৰু ফাইনেল লুকটো আপোনালোকক মই দেখাম পাৰি কেনে। ঠিক আছে দিয়ক, তেনেহ'লে মই এইখন পাৰি লওঁ। গাইজ, মই জাষ্ট পূজা দি আহিলোঁ, আৰু ঘৰত থাকিলেতো ৰুটিনটো এইটোৱে আৰু সদায় চলে। আৰু জাষ্ট ভাইটিয়ে সেৱা কৰিলে, আৰু মই মা দেউতাকৰো এতিয়ালৈকে সেৱা কৰা নাই। মানে কি মন্দিৰৰ কামখিনি যিখিনি আছিল কৰিলোঁ, পূজাটো দিলোঁ আৰু মেইনলি সেইটোৱে। আৰু মেইনলি গা ধোৱাৰ পিছত আৰু বেলেগ একো টেনশ্যন নাই, নাখালেও চলি যাব মোৰ মতে, কিন্তু পূজা যিটো আমি দৈনন্দিন যিটো পূজা, সেইটো তাৰমানে দিবই লাগিব। আৰু সেয়াই আৰু ভণ্টিক মই চাদৰখন জাপি দিলোঁ। প্ৰত্যেক বছৰে মানে মায়ে জাপি দিয়ে, কিন্তু এইবাৰ মই জাপি দিলোঁ। তো সেয়াই আৰু যিহেতুকে দেখা নাই, এয়া ভণ্টিকে চাই লওক। ঠিক আছে দিয়ক, তেনেহ'লে আপোনালোকক একেবাৰে ওলাই মেলি লগ পাম, আৰু ভিডিঅ'টো আপোনালোকে কণ্টিনিউ চাই থাকিব, যিহেতুকে আজি আৰু কালি মানে এইকেইদিন মই বনাই থাকিম আৰু অফিচ নোখোলালৈকে। আৰু এদিন ভিডিঅ' এদিনে আপলোড দি দিম। এদিনৰ বেছি দীঘল হ'লে মানে দিগদাৰো হয়, এডিট কৰাও প্ৰব্লেম হৈ যায়, আৰু টাইমো পিছত তেনেকৈ নিমিলিব অফিচ খোলাৰ পিছত। তো ঠিক আছে দিয়ক, তেনেহ'লে ভিডিঅ'টো চাই থাকিব। এনেকৈ মই এইখন ৰিহা স্কুলত থাকোঁতে লৈছিলোঁ, সৰস্বতী পূজা বুলি এবাৰ, চাগৈ 9 বা 8ত লৈছিলোঁ, মোৰ ভালকৈ ইমান মনত নাই একজেক্টলি। আৰু এইখন মেখেলা মই তুলনি বিয়াত সম্পৰ্কীয় মামা এজনী দিছিল, আৰু এয়া মাৰ ভাগৰ হয়, যিটো মই আগতেও পিন্ধিছোঁ, আপোনালোকে ভিডিঅ'বোৰত দেখাই পাব। মোৰ মানে এটা হঠাতে পাৰ্চেল আহিল, তো কিনো পাৰ্চেলত আনিছোঁ এয়া আপোনালোকক বাৰু দেখাই থাকিম। তো সেয়া দাদাজনক তাৰমানে লোকেশ্যনটো দি দিছোঁ। আৰু মই যিহেতুকে অফিচতে লওঁ অৰ্ডাৰবিলাক, কিন্তু এতিয়াৰ পৰা নতুনকৈ ঘৰত ল'ম চাগৈ, তো সেইকাৰণে মানে দাদাজনক দেখাই দিওঁ। আৰু আমাৰ ফালে এজনে দিব আহে যিহেতুকে, তো সেয়াই আৰু মোৰ ওলাই হৈ গ'ল, আৰু ভণ্টিয়ে বোলে এয়া ষ্ট্ৰেইট কৰি দিয়ে, আৰু এইডাল আহি পাইছে আজিয়ে, আপোনালোকে ভিডিঅ'টো চালে গম পাব। আৰু মোৰ মানে কৰিব ইচ্ছা নাই, কিয় বহুত ভাগৰ লাগিছে, আৰু একদম মানে কিবাকৈ ফটো আৰু ৰিলচখিনি বনাই কিনে কিবাকৈ আপলোড দিব পাৰিলে, আৰু মই মানে কাম শেষ, আৰু পূৰা ৰেষ্ট ল'ম আৰু আজি তাকে। হেল্ল' গাইজ, গুড ইভিনিং। আৰু জাষ্ট মই অকণমান ৰেষ্ট কৰি উঠিলোঁ, আৰু এতিয়া বাজিলে 5:32, আৰু এয়া মানে বিহুৰ দিনা গধূলি দিব লাগে আৰু থোপা বুলি কয়, মই জাষ্ট গম পালোঁ। আৰু মানে কি আগতে প্ৰত্যেক বছৰে আমাৰ কৰা হোৱা নাছিল, কিন্তু এইবাৰ ফাৰ্ষ্ট দেখা পাইছোঁ। সেয়াই আৰু আপোনালোকক বেক কেমেৰা কৰি মই দেখাই আছোঁ। আৰু এয়া এনেকৈ
মানে খৰি বা যি থাকে আৰু ঘৰত, তো এনেকৈ মানে থোপ লগাই কিনে দিলে এইটো থোপা বুলি কয়। তো মই তেনেকৈয়ে জানো আৰু এতিয়া ৰেডি হ'ম মানে যাবৰ কাৰণে, আৰু যাম মামাহঁতৰ ঘৰত। প্ৰত্যেক বছৰে যোৱা হয় বিহুৰ দিনাখন। তো এইবাৰো মানে দেৰিয়ে হ'ল বাৰু, এতিয়া সন্ধিয়া যাম আৰু তাত বিহু মানে মুকলি বিহু হ'ব। তো সেয়াও মানে সৰুৰ পৰাই চাই আহিছোঁ। তো এইবাৰো চাম আৰু যোৱা বছৰ চোৱা নাছিলোঁ, তাৰে আগৰ বছৰ চাইছিলোঁ এদিন, আৰু আজি চাওঁ। কিমান দেৰি থাকোঁ নাথাকোঁ সেইটো গম নাপাওঁ আৰু, এয়া গ'লে গম পাম কিমান টাইম থকা হয়। তো সেয়াই আৰু আপডেটখিনি আপোনালোকক দি দিলোঁ। আৰু এতিয়া মই ৰেডি হওঁ, তাকে ভাবি আছোঁ বিহুতলৈ কাপোৰেই পিন্ধিব লাগিব, বাকীবোৰতো পিন্ধিছোঁৱেই আৰু সেয়া। তো চাই লওঁ আৰু কি পিন্ধোঁ। মই বোলো কেমেৰাটো হাতত লৈ কিনে আপোনালোকক দেখাওঁ। আৰু গাইজ, আৰু ওলাই কিনে ৰেডি, আপোনালোককতো ঘৰত নেদেখালোঁ। আৰু এতিয়া বাজিলে 6:22 আৰু ভণ্টি আৰু মই বিহু বুলি মামাহঁতৰ ঘৰত গৈ আছোঁ। আৰু এয়া টমটম বুলিয়ে কৈছোঁ, নাজানো এইখন কি বুলি কয়। আমাৰ টমটমৰ পৰা নামি কেনে আৰু টমটমৰ মতে উঠিছোঁ। আৰু ভণ্টি মানে খুব মানে জল্দা-জল্দি লাগিছে, তাই সোনকালে গৈ পাব লাগে। তাই পূৰা এক্সাইটেড হৈ আছে, বিকজ মূলা গাভৰুত আজি বিহু, ফাৰ্ষ্ট বিহু। মূলা গাভৰুত বিহু। আৰু গুড মৰ্ণিং।
আৰু গুড মৰ্ণিং, এয়া মামাহঁতৰ ঘৰৰ পৰাই গুড মৰ্ণিং দিছোঁ। যোৱাকালি যে গধূলি আহিছিলোঁ, ফাংচন চালোঁ, চাই কেনে ইয়াতে থাকি দিলোঁ আৰু এয়া ৰাতিপুৱা উঠিছোঁ আৰু এতিয়া বাজিছে 10:45 আৰু মই মুখে ধোৱা নাই, নোধোৱাকৈ এয়া খিৰিকীৰ পৰা চাই আছোঁ। তাত তাৰমানে য'ত আমি ভিউ চাইছোঁ তাতে তাৰমানে খেলা হৈ আছে সৰু ল'ৰা ছোৱালীবিলাকৰ। তো সেয়া পানী পাৰ খুব ভাল লাগে। পানী পাৰৰ খেলাটো হৈ আছে, তাকে চাই আছোঁ। অকণ বেক কেমেৰা কৰি মই দেখাই আছোঁ ৰ'ব। ইয়া দেখিছেনে? এইটোতো এই খেলাটোত তাৰমানে এটাই ভাল লাগে, পানী পাৰ। যেতিয়া পানী পাৰৰ এটা যদি উল্টাকৈ কৈ দিয়ে, সেইটো তাৰমানে ল'ৰা ছোৱালীবিলাকৰ মানে সেয়া লাগি যায়, ভুল লাগি যায় আৰু তেতিয়া হাৰে। আৰু সকলোকে মানুহ বিহুৰ বহুত বহুত শুভেচ্ছা আৰু শুভকামনা থাকিল। আৰু এতিয়া কি কৰোঁ নকৰোঁ গোটেইখিনি দেখাই থাকিম আৰু ঘৰতে যাম আৰু গা পা ধুই কিনে। তো সেয়া বন্ধকেইদিন কেনেকৈ গৈছে ক'বই পৰা নাই, মানে 5 দিন বন্ধ পাইছোঁ, কিন্তু মানে আৰু বাকী এদিন আছে অহাকালিৰ দিনটো, আৰু আজিওতো তেনেকৈ গুচি যাব। তো সেয়া তাকে ভাবিছিলোঁ বন্ধ যেতিয়া 5 দিন কেনেকৈ কি কৰিম, নাযাবই নেকি দিনকেইটা এনেকৈ ভাবিছিলোঁ, কিন্তু নাই কেনেকৈ টাইমখিনি গৈছে মানে ক'বই পৰা নাই। সেয়া যোৱাকালিও সেনেকৈয়ে গ'ল বিহু বুলি, আজিও ষ্টাৰ্টিং হ'লে আৰু 10:45 হ'লে, আধা টাইম গ'লে তাৰমানে দিনটোৰ। তো সেয়াই আৰু ঠিক আছে দিয়ক তেনেহ'লে, মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকিব। মোৰ হাঁহি উঠি গৈছে খেলাটোত, মানে এজন হাৰিলে। বাচ্ছাবিলাক তাৰমানে যিবিলাক বেছিভাগ যেতিয়া মানে সেয়া হৈ যায়, হাৰি যায়, তেতিয়া তাৰমানে মানে পূৰা কনচিয়াছ হয় আৰু যে আমিও পূৰা একদম ভালকেই খেলিম, নাহাৰোঁ। তেওঁলোকেও উল্টা কৰি দিলেচোন, উল্টাকে এইবাৰ খেলাব চাগে। আৰু মই এতিয়াও খেলাই চাই আছোঁ, মানে মুখো ধোৱা নাই, গাও ধোৱা নাই, খেলাকে চাই আছোঁ, খুব ইণ্টাৰেষ্ট লাগিছে। পানী পাৰ চালোঁ আৰু এতিয়া মিউজিক চেয়াৰ খেলাব, তাকে চাই আছোঁ। আৰু ফাইনেলি মই ঘৰ আহি পালোঁ আৰু আমি গোটেই পাৰিষদটো বহি লৈছোঁ একেবাৰে পাৰ্টি কৰিবৰ কাৰণে, আৰু ময়ে আনিছোঁ ঘৰৰ অমিতা। তো ঠিক আছে দিয়ক তেনেহ'লে, তাৰপিছত আপোনালোকক লগ পাই থাকিম। গাইজ আৰু এইটো ফ্ৰকতে আপোনালোকে মোক দেখে আৰু নাভাবিব যে এই দুটা ফ্ৰক এনেকৈ আছে কাপোৰ, কিন্তু মোৰ মানে এইটো আৰু এটা আছে, সেই দুটাই মোৰ ফেভৰেট হয়। তো সেইকাৰণে বেছিকৈ পিন্ধা যায়, আৰু যিটো বস্তু মোৰ ঘৰেও কয়, আৰু সেয়াই আৰু ভাল লগা বস্তুটোতো কেতিয়াও এৰিব নোৱাৰি, চব বস্তুৰ ক্ষেত্ৰতে তেনেকুৱাই, আৰু মোৰ লগতো কাপোৰৰ লগতে এনেকুৱা হৈছে আৰু। তো সেয়া আৰু আজি মই মানে কি দিনটোতো বাৰু 12টা 1টা 2টামানলৈকে এনেকৈয়ে গ'ল, ঘৰত আকৌ আলহী আহিল, তাৰপিছত যোৱাকালিও আহিছে। তো মানে আজি আৰু কালি একেই মানে গৈছে আৰু যোৱাকালি বাৰু অলপ দেৰিলৈকে মানুহ আছিল, আৰু আজি বাৰু অলপমান সেয়া আৰু ঘৰৰে আৰু আলহী। তো সেয়া আহি মেলি গ'ল, আৰু তাৰপিছত নিজে অলপমান মানে কি আৰু খোৱা বোৱাও কৰিলোঁ, যিহেতুকে ভাত খোৱা নাছিলোঁ, আৰু যোৱাকালি ৰুটি খালোঁ আৰু আজি খাইছোঁ ভাত, মানে কি আৰু দিনৰ বুলি ক'লে। আজি হৈছে বুধবাৰ আৰু অহাকালিলৈতো অফিচ খুলিবই। তো সেয়াই আৰু দৈনন্দিন যিখিনি কাম আৰু ষ্টাৰ্ট হৈ যাব। তো আজি খুব লেট হৈছে, মোৰ উঠাতে লেট হৈছে, উঠিছোঁ 11:15 নে 10-ত, আৰু তাৰপিছত এনেই বহি কিবাকিবি অৰ্ডাৰ মাৰিলোঁ, সেয়াই আৰু তাৰপিছত এতিয়া বাজিলে 1:09, আৰু কিবা এটা অৰ্ডাৰ দিব মোৰ থাকিয়ে গ'ল, তাকে মাক কৈ আছোঁ আৰু বিহু বুলি মায়ে দিব নেকি, আৰু কেমেৰাত কৈয়ে দিলোঁ, আৰু মায়েতো নিদিয়াকৈ নোৱাৰিব, কাৰণ মোৰ এইবাৰ অকণমান
আৰ্থিকভাৱে মই অনুন্নত এইবাৰ, উন্নত নহয়। তো সেয়াই আৰু এতিয়া গা ধুব বাকী আছে, মুখ ধুব বাকী আছে, একো কৰা নাই। তো আৰু লাষ্টলি মোৰ নিজৰ ফালৰ পৰা থাকি গ'ল চুলি ঠিক কৰিবৰ কাৰণে। তো সেয়াই আৰু উপায়তো নাই। আৰু এইডাল যোৱাকালি যিহেতুকে মামাহঁতৰ ঘৰত আছিলোঁ আৰু তাতে মই ইয়াত থ্ৰেডিং মানে কৰিলোঁ আৰু ৰেজৰ দি কেনে ফাৰ্ষ্ট টাইমৰ কাৰণে কৰিছোঁ। তো কেনেকুৱা হৈছে জনাবচোন। এইটো অকণমান ফিনিচিং নহ'ল নেকি চাগৈ, মোৰ এনেকুৱা লাগিছে, কিন্তু এইটো বাৰু ঠিকে আছে আৰু মানে চলিব পৰা হৈছে আৰু। তো সেয়া, কাৰণ আজিকালি পাৰ্লাৰত আপোনাৰ থ্ৰেডিংটো কৰিব ল'লে 30 টকা, একদম কম বেছি নাই। যিমান আপোনাৰ চিনাকি পাৰ্লাৰ নহওক সেই নকমায় আৰু। তো সেয়াই আৰু যিহেতুকে চব বস্তুৰে দাম বাঢ়িছে, তো সেইকাৰণে নেকি চাগৈ দামটো মানে আৰু থ্ৰেডিঙৰো বাঢ়িয়ে গৈছে আৰু উপায় নাই আৰু। তো সেইটো কাৰণে যিহেতুকে সুবিধাটো ওলাইছে ঘৰতে কৰিব পৰা, তো সুবিধাটো নলওঁনো কিয়, মোৰো এনেকুৱাই হৈছে আৰু। তো ফাইনেলি হৈ গ'ল আৰু এইটো থাকিল বাৰু আৰু চুলিখিনি স্মুথনিং কৰিম বুলি ভাবিছিলোঁ, থাকি গ'ল আৰু। যেতিয়া বাৰু কৰিম আৰু যেতিয়া কৰোঁ আপোনালোকক শ্বেয়াৰ কৰিম। তো ঠিক আছে দিয়ক তেনেহ'লে, মই এতিয়া তাৰমানে গা ধুব ৰখি আছোঁ আৰু আমাৰ পানীৰ যিহেতুকে খুব প্ৰব্লেম চলি আছে। তো সেইটো কাৰণে তাৰমানে ভয় লাগে পানীটো আৰু পুতুককৈ কমি গ'লে। তো থাকোঁতে ধুই লওঁ আৰু। তো সেয়া এইকেইদিন তাৰমানে যোৱাকালি আৰু আজিয়ে মোৰ তাৰমানে দেৰি হৈছে। যোৱাকালি যিহেতুকে সেয়া আৰু আলহী ঘৰত গ'লেতো গমেই পায় আৰু, অকণমান বিহু চিহু চালোঁ, লেট হৈ গ'ল উঠাত, সেইকাৰণে ঘৰত অহাটো লেট হ'ল। আৰু এতিয়া আজি উঠাটো দেৰি হৈছে কাৰণ যোৱাকালি মাহঁতৰ দোকানৰ পৰা আহোঁতে দেৰি হৈছে, যাৰ কাৰণে ভাত খোৱাত দেৰি হ'ল আমাৰ। তো সেইটো কাৰণে উঠাত দেৰি হ'ল। তো সেয়াই আৰু অহাকালিৰ পৰাতো আৰু কোনো কম্প্ৰমাইজ নাই, সোনকালে উঠিবই লাগিব যিহেতুকে ডিউটি। তো সেয়াই আৰু ঠিক আছে দিয়ক তেনেহ'লে। মোৰ তাৰমানে মাছ বাচিব আছে আৰু অৰ্ডাৰ চৰ্ডাৰ কৰোঁতে মেলোঁতে মাছ বচা নহ'ল আৰু বহিয়ে এনেকৈ টাইমখিনি গুচি গ'ল আৰু। সেয়াই আৰু অৰ্ডাৰবোৰ চাওঁতে অকণমান টাইম লাগেতো। সেয়াই আৰু কিনো মই অৰ্ডাৰ দিলোঁ আপোনালোকক নেক্সট ভিডিঅ'ত দেখাম। লং ভিডিঅ' যিটোকে বনাই আছোঁ, 20 তাৰিখে আহিব লাগে, চাই লওঁ কি হয়। আৰু নাইকাত দিছোঁ বস্তুখিনি। তো সেয়া আৰু কি দিছোঁ আপোনালোকেতো আহিলে দেখামেই মই আপোনালোকক। ঠিক আছে দিয়ক তেনেহ'লে, মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকিব, বেছি আৰু নবকো। তো কণ্টিনিউ চাই থাকিব, একদম স্কিপ নকৰিব দেই। গা পা ধুলোঁ আৰু পাকঘৰত আহিছোঁ, এতিয়া পূজাও দিয়া হৈ গ'ল আৰু পাকঘৰত আহিছোঁ। মায়ে এয়া মাছৰ কিবাকিবি বনাব আৰু মই এতিয়া বিহু হিচাপে সেয়া খোৱা নাই, দৈ খোৱা নাই, দৈ আৰু কোমল চাউল খোৱা নাই। আজি 2 দিনেই হৈ গ'ল, মায়ে খাব কৈ মোৰ খোৱাই হোৱা নাই। আৰু এতিয়া এয়া কোমল চাউলটো তাৰমানে মই অফিচৰ কলিগ এগৰাকীয়ে কৈছিল, তাৰমানে এনেকৈ কেৰাহীখনত তেল নিদিয়াকৈ অকণমান ভাজিব দিছিল আৰু সেইটো টেষ্টটো অলপমান বেলেগ হয় আৰু। মই যোৱাবাৰ খাইছিলোঁ বিহুত, তো সেয়া আৰু নিজে অলপমান ট্ৰাই কৰোঁ কেনেকুৱানো হয়, একেই হয়নে টেষ্টটো বেলেগে হয়, চাই লওঁ বাৰু। আপোনালোকক বেক কেমেৰা কৰি দেখাই আছোঁ। এয়া এনেকৈ অকণমান ভাজি, বেছি ভাজিব নালাগে কাৰণ বেছি ভাজিলে আৰু টান হ'ব পাৰে। অকণমান ভাজি দৈৰ লগত আপোনালোকক বাৰু ৰিভিউটো মই দি দিম। আৰু খাই আছোঁ মই দৈ চিৰা। দেৰিয়ে হ'ল বাৰু, বিহুৰ দিনাখনে খাব, আজিও বাৰু বিহুৱে হয়, তথাপিও যোৱাকালিও নাখালোঁ আৰু পৰহিও নাখালোঁ। মোৰ জাষ্ট মাছ ভাজি হৈ গ'ল আৰু বহুতখিনি আছিল আৰু সৰু মাছ যিহেতুকে একেবাৰে ভাগৰ লাগি গৈছে, মানে একদম অকণ যে। তো সেয়া হাতখন গোটেই মাছ একদম ওদাইছে, তথাপিও ভিমি দি মই ধুলোৱে, তথাপিও ভাল নালাগে মানে আৰু। সেয়া আৰু তাৰপিছত আজি যিহেতুকে মাছৰে আইটেম হ'ব, ডাঙৰ মাছো বনাইছে, সৰু মাছো ভাজিব বোলে। তো সেয়াই আৰু ঠিক আছে দিয়ক তেনেহ'লে, ভিডিঅ'টো চাই থাকিব। একেবাৰে মই ভাততনো কি আজি বনাইছে তেতিয়া লগ পাম, ঠিক আছে। তো ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। মই অকণমান ৰেষ্ট লওঁ, যিহেতুকে শুই উঠাৰ পৰা ৰেষ্ট লোৱা হোৱাই নাই। তো ঠিক আছে দিয়ক তেনেহ'লে। খাব লাগে, সেইটোহে মই
আজি হৈছে গুড ফ্ৰাইডে, তো তাৰ কাৰণে অফিচ বন্ধ আৰু মই ৰাতিপুৱা গা পা ধুই মই কালী মন্দিৰ গৈছিলোঁ। তো আহি পালোঁ, হ'ল আহি পোৱা আধা ঘণ্টাৰো অকণমান বেছিয়ে হ'ল। আহি আকৌ মন্দিৰতো মোৰ ফল মূল অকণমান আগবঢ়াব লগা আছিল, মানে তৰমুজ এটা আনি থৈ দিছিলোঁ। তো মানে মই যাওঁতে কৈ গৈছিলোঁ আগবঢ়াবৰ কাৰণে, তো সেয়া ঘৰত নিদিলে বোলে। তাৰপিছত মই আহি আগবঢ়ালোঁ, আকৌ ৰখিলোঁ, মানে আগবঢ়াই দি অকণমান একেলগেতো আনিব নোৱাৰি, তো সেইটো কাৰণে আগবঢ়াই দি অলপ টাইম মানে ৰখি এই অলপ আগতে আনিছোঁ, আনি কিনে চবকে দিলোঁ, ময়ো খালোঁ, খাই পিনি অকণমান পৰিলোঁ। আৰু মই ভাবিলোঁ কি আজি যিহেতুকে ঘৰত আছোঁ ভিডিঅ'টো এটা কৰিব পাৰোঁ, সেয়াই আৰু। তো এই জাষ্ট বিচনাৰ পৰা উঠি আহি বোলো কেমেৰাটো হাতত ল'লোঁ। আৰু আপোনালোকৰ বিহু কেনেকুৱা গ'ল, বিহু চালেনে নাই, ক'ত ক'ত চালে, ক'ৰ পৰা মোৰ ভিডিঅ' চাই আছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু মই বিহুৰ ভিডিঅ'টো আপলোড কৰাই নাই এতিয়ালৈকে, আজি চাগৈ এডিট কৰিম, এতিয়া যিহেতুকে ফ্ৰী আছোঁ। তো চাওঁ মই এতিয়াই পাৰিলে এডিট কৰি সন্ধিয়ালৈকে আপলোড দিম, বা এতিয়া যদি মানে এডিট কৰা হৈ যায় তে আপলোড এতিয়াই কৰি দিম। তো সেয়াই আৰু ভিডিঅ'বিলাক দেৰি হ'লে মানে আপোনালোকে চায়ো মানে বেয়াও পৰে, তো সেয়াই আৰু আপোনালোকে লাইক কৰিবচোন। আৰু মাজতে দুই এগৰাকীয়ে মানে কমেণ্ট কৰিছিল আৰু ভিডিঅ'বোৰ সেই তেনেদৰে আগতে যেনেকৈ চাই আছিল এতিয়াও আপোনালোকে চাওক বুলি আশা থাকিল। ঠিক আছে দিয়ক তেনেহ'লে। আৰু আজি যেতিকে বন্ধ পালোঁ, তো সেইটো কাৰণে মোৰ মানে কালী মন্দিৰ বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ, আমাৰ ওচৰতে হয়। তো আজি গ'লোঁ আৰু খুব ভাল লাগিল, আৰু তাতে গৈ পূজা দিলোঁ। তো সেয়াই আৰু, ঠিক আছে দিয়ক তেনেহ'লে। ভাত বনাই আছে মায়ে, ভাত খাম চাগৈ, ভাততো আপোনালোকক লগ পাব পাৰোঁ মই যদি ভিডিঅ'টো আৰু কণ্টিনিউ কৰোঁ। ঠিক আছে দিয়ক তেনেহ'লে, আপোনালোকে ভিডিঅ'টো চাই থাকিব। তাই ইমান ধুনীয়া মোবাইল কিনিও এইবিলাক ভিডিঅ' চিডিঅ' নকৰে, ইমান ধুনীয়া মোবাইল কিনিও ভিডিঅ' চিডিঅ' নকৰে। অঁ এইটো